বিএসসি নার্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাত যেতিয়া তোমালোকে হলত যাই বহিবা তেতিয়া তোমালোকে কি লাভ কৰিবা OMR এনসাৰ শিট লাভ কৰিবা তাৰ পিছত প্ৰশ্ন কাকত অৰ্থাৎ কোৱেশ্চন পেপাৰ লাভ কৰিবা এতিয়া তোমালোকৰ কি ফিল আপ কৰিব লাগিব জনাই দিম তোমালোকৰ ৰোল নম্বৰটো লিখিব লাগিব OMR এনসাৰ শিট দিব তাতে তোমালোকৰ ৰোল নম্বৰটো লিখিব লাগিব ৰোল নম্বৰ এডমিট কাৰ্ডত লিখা আছে সো ইয়াত যদি সাপোজ 1 থাকিল তাৰ পিছত ইয়াত যদি 2 থাকে তেতিয়াহলে এনেকৈ লিখিবা যাৰ যেটো ৰোল নম্বৰ থাকিব ইয়াতে লিখি লবা তাৰ পিছত কেনেকৈ ফিল আপ কৰিবা চাবা অনৰ তলত 1 কোড আছে এইটো বক্সত আছে এইটো কলা পেন দি সার্কেল কৰি দিবা যাতে বক্সৰ বাহিৰত না যায় ইয়াতে সো যদি 2 আছে 2 কোড আছে এইটোৰ তলত চাই লবা 2 যত আছে এইটো চাবা তাৰ পিছত কি হ'ব ভাৰ্সন কোড মানে সিরিজ কোড ABCD এনেকুৱা থাকিব এতিয়া ভাৰ্সন কোডো লিখা থাকিব পাৰে বা সিরিজও লিখা থাকিব পাৰে তেতিয়ালে তোমালোকে কি কৰিবা সাপোজ A পাইছা বা B পাইছা তেতিয়ালে B টো সার্কেল দিব লাগিব আৰু যদি B পাইছা আৰু যদি ইয়াতে লিখা নাই যদি ব্ল্যাঙ্ক থাকে তেতিয়ালে ইয়াতে লিখিব লাগিব সাপোজ B পাইছা B লিখি তাৰ পিছত আকৌ কি কৰিম B যত লিখা আছে এটো বক্সত মই কলা পেন দি এনেকৈ সার্কেল কৰি দিম যাতে বক্সৰ বাহিৰত না যায় তাৰ পিছত তোমালোকে আৰু কি পাবা কোৱেশ্চন বুকলেট নাম্বাৰ এনেকৈ ইয়াত লিখা থাকিব কোৱেশ্চন বুকলেট নাম্বাৰ সেই নাম্বাৰটো তোমালোকে এনেকুৱা বক্স দিয়ে থাকিব খালি বক্স দিয়ে থাকিব তাতে লিখি লবা নাম্বাৰ কিটা নাম্বাৰ লিখি এনেকৈ ফিল আপ কৰিবা এনেকৈ সেম প্ৰসেস মানে তোমালোকে এটো মানে সার্কেল কৰি দিবা এতিয়া তোমালোকক আৰু কিছুমান ইনস্ট্ৰাকচন জনাই দিয়া হ'ব আৰু আনসাৰ বিলাক তোমালোকে গমেই পাবা সাপোজ 16 নম্বৰ প্ৰশ্ন উত্তৰৰ বি নম্বৰটো শুদ্ধ হয় যত বি থাকিব হেতুত মানে সার্কেল কৰি দিবা তোমালোকে ইয়াতে ইৰেজাৰ ব্যৱহাৰ নকৰিবা আৰু ডাবল ডাবল যাতে এটা সাপোজ যদি দুটা এবাৰ ডি দিছে এবাৰ সাপোজ এবাৰ সি দিছে তাৰ পিছত বি দিছে তেতিয়ালে হেতু 0 নম্বৰ পাবা যিকোনো এটা মানে সিলেকশন কৰি সার্কেল মানে দিবা এতিয়া মই কিছুমান ইনস্ট্ৰাকচন তোমালোকক জনাম এই ওমাৰ এনসাৰ শিট তোমালোকে শুদ্ধকৈ ফিল আপ কৰিবা যদি শুদ্ধকৈ ফিল আপ নকৰা তেতিয়ালে কিন্তু নতুনকৈ দিব নিদিয়ে তো সেই কাৰণে মই তোমালোকক কেতিয়াই কৈ দিছো এতিয়া চোৱা তোমালোকে কি পাবা কোৱেশ্চন বুকলেট নাম্বাৰটো লিখিব লাগিব কোৱেশ্চন পেপাৰত দিয়া থাকিব তাৰ পিছত ভাৰ্সন কোড এটো মানে সিরিজ কোড ভাৰ্সন কোডও থাকিব পাৰে বা সিরিজ কোড ABCD তাৰ পিছত OMR এনসাৰ শিটত তোমালোকে এইখিনি লিখি লবা এতিয়া চোৱা ইয়াতে কি কৈছে এডমিট কাৰ্ড লৈ যাবা এন্ট্ৰেন্স পৰীক্ষাৰ ব্ল্যাক বল পেন লৈ যাবা আৰু ফটো আইডি প্ৰুফ পান কাৰ্ড বা আধাৰ কাৰ্ড লগত লৈ যাবা তাৰ পিছত কি কৈছে মোবাইল ফোন ব্লুটুথ এইবিলাক স্মাৰ্ট ওয়াচ এইবিলাক তোমালোকে লগত লৈ যাব নোৱাৰিবা আৰু যিবিলাক বস্তু লৈ যাবা বাহিৰত যদি থৈ দিয়া সেইবিলাক তোমালোকৰ নিজৰ দায়িত্ব থাকিব লাগিব আৰু ওমাৰ শিটত সার্কেলটো তোমালোকে কলা দিবা ইয়াতে ৰঙা বুলি কৈছে এইটো ভুল হৈছে মানে তোমালোকে ব্ল্যাক পেন দি ফিল আপ কৰি সার্কেল কৰি দিবা তাৰ পিছত আৰু কি কৈছে এডমিট কাৰ্ড সম্পূৰ্ণ মানে আৰু ৰবা ইয়াতে তোমালোকক কৈছে যে পৰীক্ষা যেতিয়া সম্পূৰ্ণ নহয় তেতিয়ালৈকে তোমালোকে আগতে আহিব নোৱাৰিবা আৰু ইয়াতে কি কৈছে সোৱা যে সকলো পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ সময় 30 মিনিট আগতেই এডমিট কাৰ্ড লৈ কেন্দ্ৰত উপস্থিত হ'ব লাগিব মানে আধা ঘন্টা আগতেই যাই পাব লাগিব তাৰ পিছত পৰীক্ষা আৰম্ভণিৰ 30 মিনিট আগতে এক্সামৰ হলটো খুলি দিব তাৰ পিছত তোমালোকে সোমাব পাৰিবা তাৰ পিছত ইয়াতে চোৱা তোমালোকৰ যেটো সিট নম্বৰ থাকিব তাতে যাই বহিবা নহলে কিন্তু পিছত প্ৰবলেম হ'ব বহুতেই মানে সিট নম্বৰত নবহে তাৰ পিছত কিন্তু প্ৰবলেম হয় আৰু তোমালোকৰ এডমিট কাৰ্ডত নিজৰ সিগনেচাৰ লাগিব দিবা পৰীক্ষাৰ হলত বহি তাৰ পিছত যেতিয়া চাবলৈ সাৰ আহিব চেক কৰিবলৈ তেতিয়া তোমালোকৰ সহি লব তাৰ পিছত তেতিয়া তুমি সেই এডমিট কাৰ্ডত সাইন কৰিবা আৰু যদি থাম ইমপ্ৰেশন দিব লগা আছে যদি তাতে লিখা আছে দিবা এইখিনি আছিল ইম্পৰ্টেন্ট আপডেট আৰু তোমালোকে ইৰেজাৰ হোৱাইটনাৰ এইবিলাক ব্যৱহাৰ নকৰিবা যে ভুল হৈছে মই হোৱাইটনাৰ মাৰি আকৌ শুদ্ধকৈ লিখি দিও এনেকৈ মানে হোৱাইটনাৰ ইউজ নকৰিবা বা ইৰেজাৰ এইবিলাক ইউজ নকৰিবা এইবিলাক তোমালোকৰ ইম্পৰ্টেন্ট আপডেট হয় তোমালোকে যদি পৰীক্ষা দিব বিচাৰিছে ভালকৈ পৰীক্ষা দিবা আৰু তোমালোকৰ যেতিয়া ৰিজাল্ট আহিব মই জনাই দিম এতিয়া তোমালোকে পৰীক্ষা দিয়া বাকি যিবিলাক গাইড আছে গাইড কৰিম মানে গাইডেন্স মই কৰিম তোমালোকে চিন্তা নকৰিবা মই তোমালোকক জনাই দিম যেতিয়া ৰিজাল্ট আহিব তাৰ পিছত কি প্ৰসেস আছে সম্পূৰ্ণ তোমালোকে গাইড পাবা